নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। কাইলৈ পুৱা 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। মহিলা উদ্যোমিতা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। লগতে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 2 আগষ্টত 11 বজাৰ লগে লগে চৰকাৰে প্ৰদান কৰিব 2,000 কোটি টকা। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে দুখীয়াৰ বাবে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি পাব 5টা সুবিধা। কি কি সুবিধা লাভ কৰিব সম্পৰ্কে জানিব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ কৰিব পাৰিব আবেদন। লগতে লাখ লাখ দুখীয়াই লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা। অৰুণোদয় 2.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে কেইবাটাও বৃহৎ সুবিধা প্ৰদান কৰিব চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছে ৰেচন, অৰুণোদয়, চৰকাৰী ঘৰ, আয়ুষ্মান, স্বাস্থ্য বীমাৰ বৃহৎ সুবিধা। আপুনি এইকেইটা আঁচনিৰ ভিতৰত কোনটো আঁচনিৰ সুবিধা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় 2.0, অৰুণোদয় 3.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি অৰুণোদয় 3.0ত আবেদন কৰিছে তেনে ক্ষেত্ৰত ছেপ্টেম্বৰৰ 10 তাৰিখৰ পৰা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 1250 টকাকৈ প্ৰদান কৰা হ'ব। আৰু যদি আপুনি এতিয়ালৈকে আবেদন কৰাই অতি শীঘ্ৰে কৰক আপুনি আবেদন। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ঘৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব অলপ সময় পিছত নিশ্চয় আপোনালোকক দেখুৱাই দি আছো। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আয়ুষ্মান, অসমৰ অধীনত বিনামূলীয়াকৈ চিকিৎসা সেৱা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ ঘৰত আয়ুষ্মান কাৰ্ড আছে নে নাই, যদি নাই আপুনি কেনেকৈ বনাব। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ স্বাস্থ্য বীমা। ৰেচন কাৰ্ড থাকিলে প্ৰয়োজন নহ'ব চৰকাৰী আয়ৰ প্ৰমাণপত্ৰ। ৰেচন কাৰ্ড থাকিলে পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল। বজাৰতকৈ বহু কম দামত লাভ কৰিব ৰাজহুৱা ৰেচন। বজাৰতকৈ প্ৰতি কেজি 25 টকা কম দামত লাভ কৰিব মচুৰ দাইল, 20 টকা কম দামত লাভ কৰিব চেনি, 10 টকা কম দামত লাভ কৰিব নিমখ। অন্তদয় অন্ন যোজনাৰ অধীনত প্ৰতি পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল। অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই প্ৰতি মাহতে লাভ কৰিব 5 কিলোকৈ চাউল। ৰেচনৰ সামগ্ৰী নাপালে দিব পাৰিব অভিযোগ। অক্টোবৰৰ পৰা চৰকাৰে ৰেচন কাৰ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি কৰিছে। এতিয়া ৰেচনৰ লগতে লাভ কৰিব এইকেইটা সুবিধা। ইয়াৰ বাবে চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে। যদি আপুনি এইসমূহ সুবিধা নাপায় তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। 1800345361 এইটো নম্বৰ এতিয়া আপুনি ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে পুনৰ ডাঙৰ খবৰ আহি পৰিছে। মাত্ৰ 5টা কাম কৰিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। কি এই 5টা কাম কৰিব লাগিব আপোনাৰ? প্ৰথম কাম হৈছে হিতাধিকাৰী পকী ঘৰ থাকিব নালাগিব। যদি আপোনাৰ পকী ঘৰ নাই তেনে ক্ষেত্ৰত লাভ কৰিব পকী ঘৰৰ সুবিধা। দ্বিতীয়তে জিঅ' টেকিং কৰিব লাগিব আপুনি। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই আৰু আপুনি জিঅ' টেকিং কৰাও নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে জিঅ' টেকিং কৰক। আৰু যদি আপুনি জিঅ' টেকিং কৰাই ৰাখিছে তেনে ক্ষেত্ৰত আপোনাৰ জিঅ' টেকিং কৰিব নালাগে। তৃতীয়তে জিঅ' টেকিং কৰাৰ পিছত আপোনাৰ নাম ভেৰিফিকেশ্যন হ'ব। চতুৰ্থতে নাম ভেৰিফিকেশ্যন হোৱাৰ পিছতে চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত হ'ব আপোনাৰ। পঞ্চমত আপোনাৰ একাউণ্টত জমা হ'ব ঘৰ নিৰ্মাণৰ ধনৰাশি। নতুনকৈ 3,80,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ। জিঅ' টেকিং কৰাৰ বাবে আপুনি চিন্তা কৰিব নালাগে। যদি জীৱিকা সখীয়ে বাইদেউ আপোনাক জিঅ' টেকিং কৰাই দিয়া নাই এইটো আপুনি ঘৰৰ পৰা কৰিব পাৰিব আবেদন। জিঅ' টেকিং হোৱাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশৰ কৃষকলৈ ভাল খবৰ আহি পৰিছে। অপেক্ষাৰ অন্ত পৰিল। মাত্ৰ কেইটামান দিনৰ পাছতে কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত কৃষকৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব ধনৰাশি। PM কিষাণ সন্মানিধি আঁচনিৰ 20 নম্বৰ কিস্তিৰ ধন পাবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। কিয়নো PM কিষাণ সন্মানিধি আঁচনিৰ 20 নম্বৰ কিস্তিৰ ধন পাব একাউণ্টত। 2 আগষ্টত প্ৰত্যেকজন হিতাধিকাৰীয়ে পাব 20 নম্বৰ কিস্তিৰ ধনৰাশি। 20 নং কিস্তিৰ 2,000 কোটি টকা পোনে পাব একাউণ্টত। যিসকল হিতাধিকাৰী EKYC আপডেট কৰিছে তেওঁলোকে পাব ধনৰাশি। যদি আপুনি এতিয়ালৈকে EKYC আপডেট কৰা নাই তেন্তে বঞ্চিত হ'ব ধন লাভৰ পৰা। PM কিষাণৰ gov.in
ৱেবছাইটত কৰিব লাগিব আপোনাৰ সবিশেষ কেইবাটাও গুৰুত্বপূৰ্ণ কাম বেনিফিচিয়াৰী ষ্টেটাছ অপশ্যনত ক্লিক কৰি চাব পাৰিব আপোনাৰ ষ্টেটাছ দেশৰ কৃষকলৈ ভাল খবৰ আহি পৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.